আৰু আজি কৈ থওঁ এদিন নহলে এদিন এই অসমখনক অসমৰ মানুহক সাংবিধানিকভাৱে সৰ্বোচ্চ পদত থাকি নেতৃত্ব লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই দিব অসমৰ ইতিহাসত আটাইতকৈ বেছি আপোচহীন আৰু আপোচ নকৰা নেতাসকলৰ ভিতৰত অন্যতম অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি অসমৰ বজ্ৰকণ্ঠ সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰয়াত মাতৃগৰাকীক লৈ যি অশালীন আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰি অপমানসূচক মন্তব্য গোলাঘাটৰ মনোজ বৰা নামৰ এগৰাকী বিজেপি সমৰ্থকে কৰিছিল তাৰ পাছত অসমৰ জিলাই জিলাই বিভিন্ন থানাত এজাহাৰ দাখিল কৰা হয় আৰু আজি গোলাঘাটৰ কমাৰবন্ধা আৰক্ষীয়ে উক্ত লোকজনক আটক কৰিছে বুলি খবৰ আহিছে আসলতে এইটো এটা সাধাৰণ বিজেপিৰ সমৰ্থক এগৰাকীয়ে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মাতৃৰ প্ৰতি কৰা অপমানসূচক মন্তব্যৰ ঘটনাতে সীমাবদ্ধ নহয় ইয়াৰ আৰত এটা বহুত ডাঙৰ ঘটনা আছে আসলতে ভাৰতীয় জনতা পাৰ্টি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু চেষ্টা কৰিও লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰামী আৰু আপোচহীন যাত্ৰা সেই যাত্ৰাত অলপমানৰ কাৰণেও আঘাত জন্মাব তেওঁলোকে নোৱাৰিলে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু চেষ্টা কৰিছিলে অন্য নেতাসকলৰ দৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো কিনি পেলাব কিন্তু কিনাটো বহু দূৰ বহু সময়ত আমি দেখিছো বহু নেতাই বিক্ৰী নাযায় কিন্তু সময় আৰু পৰিস্থিতি সাপেক্ষে তেওঁলোকে অলপ আপোচ কৰা ঘটনা কিছুমানত হাত উজান দিয়ে কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত হেতু সম্পূৰ্ণ পৃথক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু চেষ্টা কৰিলে কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আচুত থকা দিনৰ পৰা আজিলৈকে যিটো সংগ্ৰামী যাত্ৰা যিটো তেওঁৰ জাতীয়তাবাদী ভাবধাৰাৰে তেওঁ আগুৱাই আহিছে আৰু যিখন অসমীয়া জাতিটোৰ হকে তেওঁৰ ৰাজনৈতিক অধিকাৰৰ যুঁজ আপোচবিহীনভাৱে দি আছে তাত তেওঁ ব্যাঘাত জন্মাব পৰা নাই আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দ্বাৰা আপোচ কৰোৱাব পৰা নাই আৰু এই কথাটোৱে বিজেপি আৰএছএছ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শংকিত কৰি তুলিছে যে অনাগত সময়ত বিজেপিৰ যদি কোনোবাই আটাইতকৈ বেছি ক্ষতি কৰে তেনেহলে হেগৰাকী হল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু হেতু দল হল অসম জাতীয় পৰিষদ এই কথাটো ইতিমধ্যে আৰএছএছৰ ভিতৰচৰাত চৰ্চিত হৈছে ইতিমধ্যে বিজেপিৰ ভিতৰচৰাত চৰ্চিত হৈছে যে এই দলটোৱে এই মানুহগৰাকীয়ে সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই খুব আদৰ্শত স্থিতপ্ৰজ্ঞ থাকি আপোচবিহীনভাৱে সংগ্ৰামখন আগুৱাই নিছে আৰু অনাগত সময়ত যি ধৰণে বৰ্তমান উজনিৰ পৰা নামনিলৈ অসমৰ সৰ্বস্তৰৰ ৰাইজৰ আস্থা আৰু বিশ্বাস জিকিবলৈ লাহে লাহে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অসম জাতীয় পৰিষদ সফল হৈছে আৰু দিনে দিনে এই দলটোত প্ৰতিদিনে অসম জাতীয় পৰিষদলৈ মানুহৰ ঢাপলি মেলিছে দিনে দিনে অসমৰ ৰাইজৰ বিশ্বাস জিকিবলৈ এই দলটোৱে যেনে ধৰণে সক্ষম হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই কথাটোৱে বিজেপিক বাৰুকৈ শংকিত কৰি তুলিছে আৰু এই কথাবতৰাবোৰৰ দ্বাৰা তেওঁলোকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু আমাৰ অসম জাতীয় পৰিষদৰ সেনানীক তেওঁলোকে ডিমৰেলাইজ কৰিবলৈ এনে ধৰণৰ তেওঁলোকে ট্ৰোল আৰ্মি লগাই দিছে আসলতে বিজেপিৰ এইটো অসমৰ মডেল নহয় তেওঁলোকৰ গোটেই ভাৰতবৰ্ষৰ এইটো মডেল তেওঁলোকৰ যিজন মেইন তেওঁলোকৰ চিফ অমিত মালবিয়া তেওঁৰ কথা সকলোৱে জানে তেওঁ দিনটোত মিছা কথা প্ৰচাৰ নকৰিলে নহয় তেওঁ সাগে প্ৰতিদিনে এটা টুইট মিছা কথা কৈ ডিলিট কৰিবলগীয়া হয় বিজেপিৰ ভিতৰচৰাত মিছা কথা বিয়পোৱা প্ৰপাগেণ্ডা বিয়পোৱা তেওঁলোকৰ মানুহক অপনেণ্টক তেওঁলোকে অপজিশনক অশ্লীল অপমানসূচক মন্তব্য কৰা তেওঁলোকে শহীদৰ পত্নীকো এৰি নিদিয়ে এইটো তেওঁলোকৰ এটা প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোকৰ এটা ট্ৰেইনড এটা তেওঁলোকৰ ষ্ট্ৰেটেজি হয় বিজেপিৰ মানুহে গালি দিবই তেওঁলোকে আপোনাক ভাল ব্যৱহাৰ কৰিবই নোৱাৰে আপোনালোকে বিভিন্ন ধৰণে আপোনালোকে যেতিয়া ফেচবুক ইউটিউব এইবোৰ চাই তেওঁলোকৰ কথা বতৰাত গম পাব যি মানুহে একেবাৰে অশ্লীল আৰু অসভ্য তেওঁলোকে গালিগালাজ দিছে তাৰ পাছত আপোনালোকে গৈ সেই মানুহবোৰৰ প্ৰফাইল চালে গম পাব তেওঁ কোনোবা নহয় কোনোবা বাকেদি বিজেপিৰ সমৰ্থক বা বিজেপিৰ লগত জড়িত আৰু এইটো কথা বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে গতিকে এইবাৰো লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অসম জাতীয় পৰিষদৰ প্ৰতি শংকিত হৈ বিজেপিয়ে এইটো চক্ৰান্ত কৰিছে যে তেওঁৰ ডিমৰেলাইজ কৰাৰ কাৰণে তেওঁ গালি দিব লাগে আনকি ইয়াৰ পৰা প্ৰয়াত মাতৃগৰাকীও বাচি নগল গতিকে ইয়াতকে তলত নামিব পৰা পৰিস্থিতি মই ভাবো ৰাজনৈতিক পথাৰখনত ৰাজনৈতিক জীৱনত একো নাথাকে আৰু বিজেপিয়ে যিমান চেষ্টা নকৰক যিমান তেওঁলোকে এইবোৰ অপমানসূচক মন্তব্য কৰাৰ কাৰণে মানুহ লগাই নিদিয়ক সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অসম জাতীয় পৰিষদৰ যাত্ৰা তেওঁলোকে ব্যাহত কৰিব নোৱাৰে অসমৰ সৰ্বস্তৰৰ ৰাইজে দেখিছে কি ধৰণে বিজেপিয়ে কি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ জাতীয় জীৱনৰ মৌলিক প্ৰশ্নসমূহৰ লগত হেতালি খেলিছে অসমৰ মানুহক কি ধৰণে ঠগিছে কি ধৰণে তেওঁলোকৰ সম্পত্তি বৃদ্ধি হৈছে কি ধৰণে তেওঁলোকে দুৰ্নীতিত লেটিপেটি হৈছে আৰু অসমৰ উজনিৰ পৰা নামনিলৈ সৰ্বস্তৰৰ ৰাইজে
এইবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মুখৰ পিনে চাইছে যে এই আপোচহীন নেতাগৰাকী কিবা এটা কৰিব আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ভৱিষ্যতে বিজেপিৰ কৰিবলগীয়া ক্ষতিখিনি অনুধাৱন কৰি উমান পায় RSS বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেধৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ডিমৰেলাইজ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু এনেধৰণৰ যিমান চেষ্টা তেওঁলোকে অব্যাহত নাৰখক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া থমকি নৰয় অসম জাতীয় পৰিষদ থমকি নৰয় অসমৰ ইতিহাসত আটাইতকৈ বেছি কোনো ধৰণে কোনো পক্ষে কোনো পৰিস্থিতিতে আপোচ নকৰা নেতাগৰাকী হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁৰ যাত্ৰা অব্যাহত থাকিব আৰু আজি কৈ থওঁ এদিন নহলে এদিন এই অসমখনক অসমৰ মানুহক সাংবিধানিকভাৱে সৰ্বোচ্চ পদত থাকি নেতৃত্ব লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই দিব ধন্যবাদ জয় আই অসম